ভয় লাগি থাকে। মই দিনটো ঘৰৰ ভিতৰতে সোমাই থাকোঁ জানেনে, মই বাহিৰত বেছি নোলাওঁ। বহুত বেছি বেয়া লাগি থাকে, কিন্তু সময়ত মনটো বহুত বেছি খালি খালি লাগি থাকে। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি ব্লগ ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মোৰ শহু দেউতাৰ ঘৰৰ পৰা। তো বহুত দিন হৈ গ'ল ঘৰটোত মানে আহিব অকণমান ভয় লাগে, মই অহা নাছিলোঁ বহুত দিন, মানে দুদিনমান হ'ল আৰু দুদিন। তো আজি মই ভাবিলোঁ ঘৰটো আজি ঝাৰু মাৰি দিওঁ, এইকেইদিন যিহেতু মই অহা নাই আৰু একদম ওচৰা ওচৰিয়ে হয়, তথাপিতো মানে কি হয়, তেখেতে যিহেতু আগতে আছিলে, তেখেতে মানে মই এইফালে ঝাৰু লৈ লৈছোঁ দেই। তেখেতে যেতিয়া আছিলে তেতিয়া কি কৰে, তেখেতে ঘৰতে থাকে, দিনটো শুই থাকিব, ৰুমৰ ভিতৰতে থাকে, বেছি বাহিৰত নোলায়। তো সেইকাৰণে মোৰ মানে এতিয়া অনুভৱ হৈ থাকে যে তেখেতে আছে, ঘৰৰ ভিতৰতে আছে। মোৰ অকণমান মানে ভয় ভাৱটো আহি থাকে, সেইকাৰণে আৰু মই মানে অকণমান নাহোঁ, আহিব নিবিচাৰোঁ আৰু এতিয়া মই ভাবিলোঁ মইতো তেখেতৰ লগত একো কৰাই নাই, তেতিয়াহ'লে আৰু মই কিয় ভয় কৰিম, হয়নে নহয়? আৰু তেখেতৰ বেমাৰ হৈ কিবা এটা হৈছে, তেখেতৰ এনেতো আৰু একো হোৱা নাই। বহুত চিন্তা কৰি কিনে আহিলোঁ। আৰু মানে এটা কথা কি জানেনে, আমাৰ বাউণ্ডেৰী এতিয়া মানে কোনো নাই, একদম ঘৰখনত কোনোৱে নাই। ওচৰে পাঁজৰে মানুহ আছে যদি চবৰ নিজৰ ঘৰে ঘৰে আছে, কিন্তু মানুহ নাইয়ে। তো মানে ভয় লাগি থাকে। মই দিনটো ঘৰৰ ভিতৰতে সোমাই থাকোঁ জানেনে, মই বাহিৰত বেছি নোলাওঁৱে। আৰু যদি ওলাওঁ, সেই ছাগলীকেইটা চাবলৈ যাওঁ আৰু সেইখিনি সময়তে অকণমান ভিডিঅ' চিডিঅ' কৰি কিনে ঘৰত আহি কিনে আকৌ ঘৰতে থাকোঁ, যিহেতু ইমান মানুহ চানুহ নাথাকে। তো এতিয়া বৰ্তমান মই আহিছোঁ ঘৰটো ঝাৰু মাৰিবৰ কাৰণে, আৰু এতিয়া ঘৰটো ঝাৰু মাৰিম। আৰু মানে একদম বেয়া লাগি আছে জানেনে, ঘৰটোৰ ভিতৰত আহি কিনে। তেখেতে যেতিয়া আগতে আছিলে, মানে নোহোৱা হৈ যোৱাৰ পৰা সঁচাকৈ মনটো বহুত মানে একদম খালী খালী লাগি থাকে, মানে এনি টাইম খালী খালী, একোৱে নাই নেকি তেনেকৈ লাগে। আৰু ৰাতি হ'লে মানুহজনো থাকে, দাদাও আহে কামৰ পৰা, তো সেইখিনি সময়ত ইমান মানে বেয়া নালাগে। আৰু ৰাতিপুৱা সময়তো আৰু চবেও খাই বৈ নিজৰ নিজৰ কামত ওলাই যায়, দিনটো আৰু মইহে থাকোঁ ঘৰত। তো মানে বহুত বেছি বেয়া লাগি থাকে, কিন্তু সময়ত মনটো বহুত বেছি খালী খালী লাগি থাকে। তো এতিয়া আৰু বেছি কথা কৈ নাথাকোঁ, ব'লক মই ঘৰটো চাফা কৰোঁ আৰু লগতে আপোনালোককো দেখুৱাওঁ। চুলিখিনি প্ৰথমত বান্ধি লওঁ, যিহেতু গৰম পৰিছে। ইফালে লৈ লৈছোঁ ঝাৰু, ব'লক। ঘৰটো ঝাৰু মাৰা হৈ গ'ল, ঝাৰু মাৰিলোঁ আৰু এতিয়া ধুনীয়া চাফা হৈ আছে। এয়া চাওকচোন, ঘৰখনত সঁচাকৈ যেতিয়া মানুহ নাথাকে ঘৰখনৰ অৱস্থাই নোহোৱা হৈ যায়। আৰু ঘৰখনৰ মানুহ থাকিলে বাৰু চাফ চুতৰা কৰি ৰাখে, সেইকাৰণে এটা ধুনীয়া পৰিৱেশ এটা হৈ থাকে আৰু চাবলৈও ভাল লাগে, হয়নে? ঘৰটো একো বেয়াই হোৱা নাই, মানে গোটেইখিনি ভালে আছে, কিন্তু বেয়াবোৰ অকণমান বেয়া হৈছে, এইবোৰ খুলি গৈছেগৈ। আৰু দৰ্জাবোৰ খুলি থৈ দিছে, ইয়াতে এখনীয়া দৰ্জা আছে, খুলিকে থৈ দিছে, লগোৱা নাই। আৰু মানে কি ক'ম, একদম বেয়া লাগে জানেনে। ঘৰখনৰ কথা ভাবিলে সঁচাকৈ ঘৰখন মানে যদি ঘৰখন সজালে হয়, কিমান ধুনীয়া এটা ঘৰ হ'লে হয়, কিন্তু ঘৰখন সজাব নাজানিলে মানুহৰ কথাত আহি কেনে, কিন্তু সেইকাৰণে আজি ঘৰখনৰ অৱস্থা এই গতি হৈ আছে। আৰু পৰিয়ালটো শান্তিক নোহোৱা হোৱা নিচিনা হৈছে। মানে কি জানেনে, গছৰ গুৰি যদি ভাল হয়, গছটো সদায় ভালেই হয়, কিন্তু গছৰ গুৰিখন যদি বেয়া হৈ যায়, তেতিয়াহ'লে আৰু গছৰ ডাল পাতবোৰো বেয়াই হয়। তো কি ক'ব আৰু, কিন্তু তথাপি মই যিমানখিনি পাৰোঁ চেষ্টা কৰি আছোঁ ঘৰখন ভালকৈ ৰাখিবৰ কাৰণে, কিন্তু কি হয় মই নাজানো। আৰু মানুহে বহুত সুযোগ লৈ আছে এতিয়াও, যে মানে একেলগে খাই থকাটো, মানে দাদাই আমাৰ লগত একেলগে খাই থকাটো বহুতে মানে সহ্য কৰিব পৰা নাই, কিন্তু উপায় নাই, তেখেতক কেনেকৈ এৰি দিম অকলে, হয়নে নহয়? এতিয়া দেউতাও নাই, এতিয়া মই আৰু মোৰ মানুহজন আছোঁ, মোৰ ছোৱালীজনী আৰু দাদাই অকলে, তেখেতক কি অকলে ভাত বনাই খাব দিম নেকি? মইতো এতিয়া কেতিয়াও দিব নোৱাৰোঁ। সেইকাৰণে আমি একেলগে খাই আছোঁ, কিন্তু কিছুমান মানুহৰ সহ্য হোৱা নাই। ভগৱানে যি কৰে ভালৰ কাৰণে কৰে, তেওঁলোকৰ আচল ৰূপটো দেখা পাব বাৰু আমাৰ দাদাই। তেখেতে বহুতখিনি কথা নাজানে, জানিব লাহে লাহে। আৰু এইকেইদিনত কিন্তু বহুতখিনি গম পাইছে দেই। বিশেষকৈ আমাৰ যেতিয়া শ্ৰাদ্ধ তাদ্ধ হৈ আছিলে, সেইখিনি সময়ত মানুহৰ বহুতখিনি কথা ইকাৰণে সিকাৰণে শুনা পায়তো,
তো বহুতখিনি তেখেতেও গম পাইছে আৰু গম পাব কিন্তু মই ভগৱানক সদায় এটা প্ৰাৰ্থনা কৰোঁ যে ঘৰখন আমাৰ ভাল হওক আগতে যি হ'ল হৈ গ'ল সেইবোৰ আমি কৈও লাভ নাই চাইও লাভ নাই হয়নে কিন্তু এতিয়া আৰু আমাৰ ঘৰখন ভাল হওক তাৰে প্ৰাৰ্থনা কৰোঁ আৰু এটা কথা হয়তো আপোনালোকে ভাবিছে যে দাদা আছে বুলি কৈ থাকে কিন্তু বিয়া বাৰু পাতিছে নে নাই একচুৱেলি তেখেতে বিয়া পাতা নাই বিয়া নাপাতাৰ কাৰণ সৰুৰ পৰা বহুত বেছি কষ্ট পাইছে যিহেতু তেখেতে মানে কি মোৰ মানুহজনে হওক বা দাদাৰে হওক মাকে নাছিলে আৰু মাক নোহোৱা হৈ গ'ল আৰু মাক নোহোৱা হৈ যোৱাৰ পিছতে আৰু মানে দেউতাৰ বোলে এক্সিডেণ্ট হ'ল মই শুনামতেদি আৰু তেখেতে বিচনাতে থাকিলে আৰু তেখেতে ঘৰখনৰ ডাঙৰ ল'ৰা হিচাপে গোটেই দায়িত্ব তেখেতৰ ওপৰত আহি গ'ল আৰু তেখেতে বহুতখিনি কৰিছে মই নকৰা বুলি নকওঁ আৰু সেইকাৰণে হয়তো তেখেতে আজি এনেকুৱা হৈ আছে কিন্তু একো নাই ভগৱানে দিব তেখেতক সময়ত সকলো বস্তু আহিব আৰু যাৰ কপালত যি লিখা থাকে এইটো আহিবই কোনো ৰখাব নোৱাৰে সেইটোৱে মই ভাবোঁ আৰু যিয়ে নহওক ঘৰটো চাফা হৈ গ'ল এতিয়া ঘৰলৈ যাওঁ আৰু আজি ভিডিঅ'টো বহুত দীঘল নকৰোঁ ইয়াতে সামৰণি মাৰোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব আজিকালি এইখিনিয়ে বাই বাই আকৌ লগ পাম নেক্সট ব্লগত